জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একতাৰ নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰৰ নগাঁওবাসী ৰাইজে। ভেদাভেদৰ পৰিৱৰ্তে মিলাপ্ৰীতিৰে সকলোৱে মিলি দুদিনীয়াকৈ আয়োজন কৰিলে শ্ৰীমদ ভাগৱত পাঠ। বিশ্বৰ ভিতৰতে অন্যতম হৈছে আমাৰ দেশ ভাৰতবৰ্ষ। বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মিলি একত্ৰিত হৈ আছে বাবেই আমাৰ দেশ বিশ্বৰ ভিতৰতে ব্যতিক্ৰম হিচাপে চিহ্নিত হৈ আহিছে। জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে সমান অধিকাৰ প্ৰদান কৰিছে আমাৰ দেশৰ সংবিধানে। আৰু দেশৰ ভিতৰতে এখন অন্যতম ৰাজ্য হৈছে অসম। অসমৰ ভৌগোলিক দিশটোৱেও সকলোকে আকৰ্ষিত কৰে। বিভিন্ন জাতি জনগোষ্ঠীৰে একত্ৰিত হৈ থকা অসমৰ সমাজ ব্যৱস্থা অন্যান্য ৰাজ্যৰ তুলনাত বহু ব্যতিক্ৰম। আহোম শাসনৰ পাছৰে পৰা সকলো জাতি জনগোষ্ঠী একেলগে বাস কৰি আহিছে এই অসমতে। শিৱসাগৰ জিলাৰ নাজিৰা সমজিলাৰ অন্তৰ্গত চন্তক নগাঁও অঞ্চলৰ ৰাইজে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা দেখা গৈছে। চন্তক নগাঁও অঞ্চলৰ চাহ জনজাতি আদিবাসী আৰু অসমীয়া লোকসকল একত্ৰিত হৈ টাওলা হৰি মন্দিৰ আৰু বজৰংবলীৰ মন্দিৰৰ প্ৰাংগণত কল্পতৰু ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠান আয়োজন কৰা দেখা গৈছে। য'ত জাতি ধৰ্ম বৰ্ণৰ কোনো বিভেদ নকৰাকৈ সকলোৱে ঐক্যবদ্ধভাৱে মিলাপ্ৰীতিৰে অঞ্চলটোৰ প্ৰতিজন ব্যক্তিৰ সুখ শান্তিৰ বাবে ভাগৱত পাঠৰ দৰে ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিছে। চন্তক নগাঁওবাসী ৰাইজৰ এই ব্যতিক্ৰমী ধাৰণাই সকলোকে আকৰ্ষিত কৰা দেখা গৈছে। বৰ্তমান সময়ত এনে বহু ঘটনাৰ কথাও শুনিবলৈ পোৱা যায়, য'ত জাতি ধৰ্ম বৰ্ণ ভাষাক লৈ একাংশ লোকে ভেদাভেদ সৃষ্টি কৰি বিতৰ্কত লিপ্ত হৈছে। ইয়াৰোপৰি কিছুমান গাঁৱত ধৰ্মীয় সংঘাতৰ বাবেই ৩-৪টাকৈ নামঘৰ সৃষ্টি কৰি ৰাইজৰ মাজত বিবাদ হোৱাও দেখা যায়। কিন্তু তাৰ মাজতে চন্তক নগাঁওবাসী ৰাইজে মিলাপ্ৰীতিৰ এক উত্তম উদাহৰণ দাঙি ধৰিছে অসমবাসীক। দুদিনীয়াকৈ আৰম্ভ কৰা শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানৰ আৰম্ভণি ভাগৱত ভ্ৰমণৰ জৰিয়তে কৰা দেখা যায়। বৃহত্তৰ নগাঁও অঞ্চলটোৰ মাজেৰে আগবাঢ়ি যোৱা ভাগৱত ভ্ৰমণে মিলাপ্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গ'ল। আৰু এই পবিত্ৰ ধৰ্মীয় অনুষ্ঠানত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া উপস্থিত থকা দেখিবলৈ পোৱা গ'ল। মহাপুৰুষ শংকৰদেৱে অসমত যি ধৰ্ম প্ৰৱৰ্তন কৰিছিল, এই ধৰ্মই অসমীয়া জাতিৰ চিনাকি। আৰু তেখেতে এই ধৰ্ম অকল যিসকলৰ উপাধি সূত্ৰে অসমীয়া বুলি কোৱা হয়, তেখেত তাৰ মাজত সীমাবদ্ধ ৰখা নাছিল। সেই কথা আমি চানচাইৰ কথা পঢ়িলেই পাব পাৰোঁ। ঠিক তেনেকৈ তেখেতে আৱৰ দফলা সকলোকে একশৰণ মহাপুৰুষীয়া ধৰ্মৰ অন্তৰ্ভুক্ত কৰিব পাৰিছিল। আৰু সেই তেনেধৰণৰ পৰম্পৰা অনুসৰি আমাৰ সমষ্টিৰ চন্তকৰ টাওলা বস্তি, যিটো অঞ্চলত চাহ জনজাতি প্ৰাক্তন চাহ জনজাতিৰ লোকসকলে বসবাস কৰে, তেখেতসকলৰ এটা নামঘৰ ইয়াতে আছে। সেই নামঘৰ হৰি মন্দিৰৰ ফালৰ পৰা আজি মদ ভাগৱত কথা ইয়াতে দুদিনীয়াকৈ আয়োজিত কৰিছে ৰাইজৰ সহযোগত। তেখেতসকলে এতিয়া শোভাযাত্ৰা উলিয়াইছে আৰু আমাৰ যি পৰম্পৰাগত অসমীয়া সাজ, সেই সাজেই পিন্ধিছে। যদিও ক'বলৈ গ'লে পূৰ্বপুৰুষসকল তেখেতৰ সকলো অন্য প্ৰদেশৰ পৰা আহিছিল। আৰু যিটো আমাৰ ভাৰতীয় সনাতনী ধৰ্মৰ হিন্দু ধৰ্মৰ কথা কোৱা হয়, য'ত আমি হালধীয়া কাপোৰ বেছিকৈ দেখোঁ, হালধীয়া ফুট দেখোঁ, সেই তাৰ পৰিৱৰ্তে তেখেতসকলে অসমৰ সভ্যতা অসমৰ ধৰ্মৰ লগত মিলিজুলি একেলগে যে এটা একতাৰ বাৰ্তা দিব পাৰিছে, সেইটো বহুত গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণেই আমাৰ মহাপুৰুষৰ যি ধৰ্ম, এই ধৰ্ম আমাৰ অসমবাসীয়ে সদায় মনত ৰখা উচিত। নতুনকৈ বিভিন্ন ধৰ্ম আহিব পাৰে, কিন্তু যিবিলাক ধৰ্মই সমাজক ভাগ কৰে, তাৰ বিপৰীতে আমি দেখা পাওঁ। তেনেকৈ দক্ষিণাত্যৰ ফালে সাই বাবাই কৈছিল সবকা মালিক এক হে, ৰামকৃষ্ণ পৰমহংসই কৈছিল যতমত ততমত। ঠিক তেনেকৈ আমাৰ মহাপুৰুষে সকলো ধৰ্মৰ মানুহক লৈ
যিটো বাস্তৱত প্ৰেক্টিকেল নামঘৰ আৰু অন্যবিলাকৰ যোগেদি সমাজৰ সমস্যা সমাধান কৰা, ভগৱানৰ উপাসনা কৰা আৰু সমাজখনত সুশৃংখল থকা যি ব্যৱস্থা কৰিছিল সেইটোৱে মূল কথা, আৰু আজি সেইটোৱে ইয়াতে প্ৰতিফলিত হৈছে।